Good morning everyone. Class 4-5 student. Welcome to my online class. আজি মই তোমালোকৰ লগত অলপ কথা পাতো। তোমালোকৰ ক্লাছত তোমালোকৰ ফ্ৰেণ্ড বিলাক কোনোবা বাঙালী সম্প্ৰদায়, কোনোবা নেপালী সম্প্ৰদায়, কোনোবা চাহ জনগোষ্ঠী সম্প্ৰদায় থাকে নহয়নে বাৰু? তোমালোকৰ সেইবিলাক সকলো ফ্ৰেণ্ড। কিন্তু তোমালোকে দেখিছোঁ মই সিহঁতৰ ভাষাবোৰ ক'ব পৰা হৈ যোৱা। ভাষাতেই দেখোন সিহঁতৰ ভাষাতেই উত্তৰ দিয়া। কিন্তু কেনেকৈ পাৰিলা এবাৰ ভাবি চোৱাচোন। ভাষা এটা কেনেকৈ মানুহে শিকে? তুমিনো কেনেকৈ শিকিলা? তোমালোকে প্ৰথমতে শুনিলা নহয়নে বাৰু? লিছনিং হ'ল। আৰু তাৰপিছত তোমালোকে হোৱাই নোহাই ক'বলৈ শিকিলা। স্পিকিং হৈ গ'ল নহয়নে বাৰু? আৰু তোমালোকে শুনোতে ভালদৰে বুজিলা, বুজি পেলাই উত্তৰ দিবলৈ শিকিলা। হোৱাই নোহাই তোমালোকে অভ্যাস কৰিলা নহয়নে বাৰু? আৰু লাহে লাহে তুমি পাকৈত হৈ পৰিলা। এতিয়া আহোঁ ইংৰাজী ভাষাটোৰ কথালৈ। তোমালোকেও এই ইংৰাজী ভাষাটো অভ্যাস কৰিবাচোন। ভাষা এটা জানিবলৈ হ'লে লিছনিং এণ্ড স্পিকিং, ৰিডিং এণ্ড ৰাইটিং, এই 4টা স্কিল আমাৰ থাকিবই লাগিব। এইকেইটা কথা আমি জানিবই লাগিব। আৰু আপোনা আপুনি হৈ যায় এই কথাবোৰ। তোমালোকে ভালদৰে মন দি শুনা, আৰু শুনিলে ভালদৰে যদি মন দি শুনা তেতিয়া বুজি পোৱা কথাবোৰ, আৰু বুজি পালে তাৰ উত্তৰ দিব পৰা নহয়নে বাৰু? আৰু তোমালোকৰ লিছনিঙৰ পৰা আৰু এটা সুবিধা হয় কি, তোমালোকে ডিক্টেশ্যন লিখোঁতে তোমালোকৰ কম ভুল হয় যদি তুমি ভালদৰে শুনা নহয়নে বাৰু? আৰু তাৰপিছত অকল শুনিলে আৰু ক'ব পাৰিলেই হ'ব জানো? আমি লিখিবও পাৰিব লাগিব নহয়নে বাৰু? পঢ়িবও পাৰিব লাগিব। তোমালোকে এটা কাম কৰিবাচোন। তোমালোকে এতিয়া হোৱাই নোহোৱাই ইংৰাজীত কথা পাতিবা। তোমাৰ ফ্ৰেণ্ডবোৰৰ লগত মোবাইলত কথা পাতিবা। গুড মৰ্ণিং ফ্ৰেণ্ড ক'বা, হাউ আৰ ইউ ক'বা নহয়নে বাৰু? হোৱাট আৰ ইউ ডুইং, হেভ ইউৰ ব্ৰেকফাষ্ট অৰ লাঞ্চ, এনেদৰে তোমালোকে কথা পাতি থাকিবা। ভুল হ'লেও আপত্তি নাই, কিন্তু কথা পতাৰ অভ্যাসটো কৰিবা। আৰু লাহে লাহে তোমাৰ বাবে ইংৰাজী বিষয়টো সহজ হৈ পৰিব। কাৰণ আমি বহুত ইংৰাজী শব্দ কৈয়ে থাকোঁ নহয়নে বাৰু? অনবৰতে বহুত বস্তুৰ নাম ইংৰাজীতে থাকে, বহুত কথা আমি নজনাকৈ ইংৰাজীতে কৈ থাকোঁ কিন্তু নহয়নে বাৰু? তোমালোকে সৰু সৰু কথাবোৰ ইংৰাজীত লিখিবলৈ শিকিবা। চেণ্টেঞ্চ মেকিং কৰিবলৈ শিকিবা। এটা দুটাকৈ মেকিং কৰোঁতে কৰোঁতে তোমালোকে এক্সপাৰ্ট হৈ পৰিবা। ঘৰৰ জনা কথাবোৰকে লিখিবাচোন। ধৰা তোমাৰ ঘৰত থকা মেকুৰীটোৰ কথা, কুকুৰটোৰ কথা, বাটাৰফ্লাইৰ কথা, বাৰ্থৰ কথা, এইবিলাক তোমালোকে যি জানা তাক ক'বলৈও শিকিবা, লিখিবলৈও শিকিবা। প্ৰথমতে ক'বলৈ শিকিবাচোন, তাৰপিছত লিখিবলৈ শিকিবা। চাবাচোন তোমালোকে লাহে লাহে চেণ্টেঞ্চ মেকিং কৰিব পৰা হৈ যাবা। আজি মই তোমালোকলৈ চেণ্টেঞ্চ মেকিঙৰ বাবে এটা টপিক লৈ আহিছোঁ। তোমালোকে ভালদৰে মন দি চোৱা হওক, কাৰণ এনেকুৱা টপিকবোৰ আমি জানিব লাগেই। আৰু এই ইংৰাজী ভাষাটো আমি জনাটো বৰ দৰকাৰ। কাৰণ এই ভাষাটোৰ যোগেদি আমি পৃথিৱীখনক চাব পাৰিম। পৃথিৱীৰ চুকে কোণে থকা কথাবোৰ আমি জানিব পাৰিম। এইটোৱেই ভাষা আমাৰ নিজৰ ৰাজ্যখনৰ উপৰি আন দেশৰ লগত যোগাযোগ কৰা।
বহিৰ্জগতৰ লগত আমি খাপ খাবলৈ হ'লে আমি ইংৰাজী ভাষা জানিব লাগিব। সেইবাবে তোমালোকে কৈছোঁ মই, তোমালোকে কথাবোৰ অভ্যাস কৰিবা এটা দুটাকৈ। আজি মই লৈ অহা টপিকটো হৈছে বিহু। বিহুৰ বিষয়ে আমি ইংৰাজীত লিখি চাওঁচোন। কাৰণ বিহুৰ কথাবোৰ আমি জানোৱেই সকলোৱে, কিন্তু ইংৰাজীত এতিয়া কেনেকৈ লিখিম? মই তোমালোকে বুজিব পৰাকৈ একেবাৰে চিম্পুল চেণ্টেঞ্চ লিখিছোঁ, যাতে তোমালোকে বুজি পোৱা আৰু তোমালোকৰ মনত থাকে। তেতিয়াহ'লে চোৱাচোন তোমালোকে, দা বিহু, নহয়নে? বিহু। এতিয়া চোৱা, কিবা এটা আমি লিখিবলৈ হ'লে, টপিক এটা লিখিবলৈ হ'লে আমি প্ৰথমতে বস্তুটোনো কি সেই বিষয়ে লিখিবলৈ, তাৰপিছত আমি বৰ্ণনা কৰিম, এক্সপ্লেনেশ্যন দিম, বা তাৰ ইম্পৰ্টেণ্ট কি, এইবোৰ কথা আমি লাহে লাহে ষ্টেপ বাই ষ্টেপ লিখিব লাগিব। তেতিয়াহে কথাখিনি শুৱলা হ'ব। দ্য বিহু ইজ এ গ্ৰেট ফেষ্টিভেল অৱ আছাম। বিহু অসমৰ ডাঙৰ উৎসৱ, নহয়নে বাৰু? ইট ইজ এ নেশ্যনেল ফেষ্টিভেল অৱ আছামিজ পিপুল। আৰু এই বিহু কি হ'ল? অসমীয়া মানুহৰ বাবে জাতীয় উৎসৱ, অৰ্থাৎ অসমৰ জাতীয় উৎসৱ। দেয়াৰ আৰ 3 বিহুজ। কেইটা বিহু আছে আমাৰ? 3টা বিহু। বহাগ বিহু, মাঘ বিহু এণ্ড কাতি বিহু। বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু, নহয় বাৰু? 3টা বিহু আছে। দ্য বহাগ বিহু কমছ অন স্প্ৰিং ছিজন। বহাগ বিহু আহে কেতিয়া? বসন্ত ঋতুত, বসন্তকালত। দ্য কুকু এণ্ড কেতেকী বাৰ্ডছ ইনফৰ্ম আছ ডেট দ্য বহাগ বিহু ইজ কামিং চুন। কুলি আৰু কেতেকী চৰাইয়ে আমাক কি কৰে? জাননী দিয়ে যে বহাগ বিহু আহি আছে সোনকালে, নহয়নে বাৰু? বিহু অহাৰ আমাক আগজাননী দিয়ে। কুলিয়ে কু কু কৰি চিঞৰি ফুৰে, নহয়নে বাৰু? তোমালোকে শুনিয়ে আছে চাগে সেইবোৰ। দ্য কপৌ ফ্লাৱাৰ্ছ আৰ ব্লুমিং ব্ৰাঞ্চ টু ব্ৰাঞ্চ। আৰু ডালে ডালে কি হয়? কপৌ ফ্লাৱাৰ্ছ, কপৌ ফুল ফুলে। বহাগত বিহুৰ সময়ত কপৌ ফুল ফুলে নাই? ডালে ডালে কপৌ ফুল ফুলে। আছামিজ নিউ ইয়েৰ ইজ অলছ' ষ্টাৰ্ট। অসমীয়া নৱবৰ্ষও আৰম্ভ হয়। সেই বহাগ মাহতে আৰম্ভ হয়, নহয়নে বাৰু? বিহুৰ আৰম্ভণিতে। মাঘ বিহু ইজ চেলিব্ৰেটেড অন দ্য লাষ্ট ডে মান্থ অফ পুহ। মাঘ বিহু কেতিয়া হয়? পুহ মাহৰ শেষৰ দিনাখনৰ পৰাই আমি পালন কৰোঁ। ইট ইজ হাৰ্ভেষ্টিং টাইম। এয়া হ'ল খেতি চপোৱাৰ সময়, শস্য চপোৱাৰ সময়। উই ইট চিৰা, দৈ, তিলপিঠা, লাডু, ঘিলা পিঠা এণ্ড ভেৰাইটি ডিছেছ। আৰু আমি বিহুত কি খাওঁ? চিৰা, দৈ, তিলপিঠা, লাড়ু, ঘিলা পিঠা আৰু বিভিন্ন ধৰণৰ খানা খাওঁ, নহয়নে বাৰু? দ্য কাতি বিহু ইজ ভেৰি চিম্পুল। কিন্তু কাতি বিহু বৰ সাধাৰণভাৱে পালন কৰা হয়। উই ফ্লেম চাকি বাতি ইন দ্য পেডি ফিল্ড। আৰু আমি কি কৰোঁ? পথাৰত চাকি বাতি জ্বলাওঁ। এণ্ড আণ্ডাৰ দ্য তুলসী ট্ৰী। আৰু তুলসী তলত আমি চাকি দিওঁ, নহয়নে বাৰু? দ্য বহাগ বিহু ইজ ভেৰি জয়ফুল কালচাৰ। বহাগ বিহুটো বৰ আনন্দৰ সংস্কৃতি, নহয়নে বাৰু? উই গ' হাউচ টু হাউচ ফৰ ডান্সিং এণ্ড ছিংগিং। আৰু আমি কি কৰোঁ? ঘৰে ঘৰে গৈ বিহু নাচোঁ, গান গাওঁ, বিহু নাম গাওঁ, নহয়নে বাৰু? কিমান আনন্দ লাগে, ফূৰ্তি লাগে। ইট ইজ এ ফেমাছ কালচাৰ অৱ আছাম। আৰু ই হ'ল অসমৰ আটাইতকৈ
ডাঙৰ কলা সংস্কৃতি। ই অসমৰ আটাইতকৈ বিখ্যাত কলা সংস্কৃতি। উই শ্বুড অলৱেজ ট্ৰাই টু কিপ দ্য কালচাৰ এলাইভ। আৰু আমি সকলোৱে কি কৰিব লাগে, কি কৰা উচিত? আমাৰ কলা সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত, নহয়নে বাৰু? এতিয়া বিহুৰ বিষয়ে মই মাত্ৰ একদম চিম্পুলকৈ তোমালোকক এইখিনি কথা লিখি দিলোঁ, আৰু তোমালোকে নিশ্চয় বুজি পাবা। একেবাৰে সহজ সৰল কথাবিলাক। আৰু তোমালোকে যদি কিবা কথা ইংৰাজী লিখিবলৈ অসুবিধা পোৱা বা কিবা এটা বস্তুৰ নাম নাজানা, ঠিক আমাৰ লোকেল লেংগুৱেজটো ইউজ কৰি দিবা, কোনো আপত্তি নাই। মাত্ৰ তুমি এক্সপ্ৰেছ কৰিব পাৰিবলৈ আৰু তোমাৰ প্ৰকাশ কৰাৰ এটা আহিব লাগিব, প্ৰকাশ কৰিব পৰা। তুমি সেই শব্দটো নাজানো বুলি এৰি থৈ নাযাবা, তোমাৰ লোকেল লেংগুৱেজতে সেই কথাটো লিখি দিবা, কোনো আপত্তি নাই। নিশ্চয় ভাল লাগিলে, নহয়নে বাৰু? মই তোমালোকক এনেকুৱা সৰু সৰু টপিক কিছুমান দি থাকিম, আৰু তোমালোকেও সৰু সৰু কথা কিছুমান মোলৈ লিখি লিখি পঠাবা। 4টা 5টা যি হয় তেনেকুৱা বাক্যৰ মোলৈ লিখিবা। ভুল হ'লে মই শুধৰাই দিম, তোমালোকে একো চিন্তা নকৰিবা। বাই, টেক কেয়াৰ।